বাবারে মারছে। কি হয়েছি বাবা? স্যার মই কাণে দি শুনা নাই। কিয়া কিয়া শুনা নাই কাণে দি? স্যার মায়ে দুটা হাঁহ বিক্ৰী কৰিছিল, তাৰে মই 500 টকা চুৰ কৰিছো। মায়ে গম পাই মোক এক চৰ মাৰছি। অ' স্যাৰ ভাল পালো মই। অ' স্যাৰ শুনা পাই গেলো মই। শুনা পাই গেলি না? অ' পাই গেছো। স্যাৰ পইচাটো কিমান? হা পইচা 500 টকা দি। স্যাৰ বেলেগত দেখোন 300 টকা লয়। বেলেগৰ মই 300 টকাই লওঁ, যদিও মোৰ হাতৰ আঙুলিকেইটা সমান নহয়, এন্ধক মই সমান চকু দি চাওঁ। এটা আঙুলিক যদি 100 টকা দেওঁ কিমান? 500। এইটো লওক স্যাৰ। যা বাচা যা, আৰু পইচা চইচা চুৰ নকৰবি যা। চালা পইচাটো চুৰ কৰিলো মই, খালাক ডাক্তৰে। এ প্ৰভু, ডাক্তৰৰ পেটৰ বিষ আৰু হাগা হ'ব। হে পেটটো আৰু কি হ'লে অকস্মাত? কি হ'লে অকস্মাত আৰু পেটটো বিয়া বা ধৰলাক দুনে? পাইছো। নেক্সট স্যার ভিতৰত সোমাব পাৰিম? বহ। কি হৈছে তোৰ? স্যার আজি 4 মাহ ধৰি মোৰ পেটৰ বিষ হৈছে। অলপ সময় ভাল পাওঁ আৰু অলপ পিছত আৰু উঠি যায়। পেটৰ বিষ? ৰহ, কেইমাহ ধৰি? 4 মাহ ধৰি। কি হৈছে? স্যার পেটৰ বিষ। পেটৰ বিষটো কি কাৰণে হৈছে? অ' স্যার ডক্টৰ আপুনি না মই? তোক মই আজি ঔষধ নেদাওঁ হা। তোক মই দুটা টেষ্ট দিছোঁ, এই টেষ্ট দুটা কৰি আন, তোক মই কালি চাম। কালি আহিবি ছাৰ? যা যা। পেটৰ বিষটো আৰু কেংকে হ'লে কোনিনো অভিশাপ দিলাকে? আৰাম পাইছোঁ ৰ অলপ। নেক্সট স্যাৰ ভিতৰত সোমাব পাৰিম? বহ। বাচা প্ৰব্লেমটো কচোন তোৰ? স্যাৰ মোৰ বিয়া কৰা বা 4 বছৰ হৈছে। এইটো প্ৰব্লেম যদি তই মোৰ তাতে আহিবা নালাগে, তই উকিলৰ তাতে যাব লাগিব। স্যাৰ কথা কিন্তু ভালকে শুনক। দে কো। স্যাৰ মোৰ বিয়া কৰা বা 4 বছৰ হ'ল, কিন্তু মই এতিয়া ল'ৰা ছোৱালীৰ বাপে হ'ব পৰা নাই। আচ্ছা তোৰ 4 বছৰ হ'ল না? আগে তই এটা কাম কৰ, তোক মই দুটা লেবৰেটৰী টেষ্ট এই দুটা তই কৰি আন। তই কালি আহিবি যা, এই দুটা টেষ্ট কৰি। কালি আহিম স্যাৰ। The next day. হেই মানুহ চানুহ দেখা নাপায় নেকি আপুনি? হ'ব দিয়ক। তই অলপ সময় থাকচোন, তোক এটা চেলেন দিব লাগিব। দুটা পেচেণ্ট আছে, আগে চাই লওঁ, তাৰপিছত তোক দিম। আগতকৈ অলপ ভাল পাইছা না তই? অলপমান পাইছোঁ। তোৰ বাকী চব ঠিকেই আছে, তোক মই অলপ মেডিচিন লিখি দিছোঁ হা, এইখিনি তই খাই ল, ইয়াতে পাবি যা।
এইটো ছাৰ ৰিপৰ্ট। বয়াতে কথাটো শুনি তোৰ অলপ বেয়া লাগব, কিন্তু ৰিপৰ্টটোতো ক'বাই লাগব। তই ল'ৰা ছোৱালীৰ বাপেক হ'বা নৰা। ৰ তই ইমান কামছে আগে, এনেকুৱা বেমাৰী আগতো মোৰ তাতে আছিল, কিন্তু মই 6 মাহমান ট্ৰিটমেণ্ট কৰাৰ পিছত ভালো হৈছি। তোৰো ভাল হ'বা পাৰে, তই কামছে আগে নাতেনবিচোন। ছাৰ আপুনি মোক ট্ৰিটমেণ্ট কৰি ভাল কৰিব হয়, কিন্তু মই সেইটোক লৈ কান্দা নাই। মই বিয়া কৰা 5 বছৰ হ'ল, মোৰ 3 বছৰীয়া এটা শিশু আছে। বাকীখিনিতো বুজি পাইছে ছাৰ। ৰ তই ইমান সেই নকৰবিচোন। তই অলপ সময় বাহিৰত থাক, মোৰ এটা পেচেণ্ট আছে। পেচেণ্টটো চাই কিনে মই তোক মাতি দি আছোঁ, তই যাচোন অলপ বাহিৰত বহ, যা যা। এইটো কেনেকৈ হ'ব? চালা মোৰে মাথা চাথা নষ্ট হ'ব এতিয়া। নেক্সট। ছাৰ ভিতৰত সোমাব পাৰিম? তোৰ গলবাদাৰ হৈছি, অপাৰেশ্যন কৰবা লাগব। কি কয় ছাৰ? নাতো কেতিয়াবা মোৰ পেটৰ বিষ হৈছে, না মই আপোনাৰ তাত কেতিয়াবা পেটৰ বিষৰ ৰিপৰ্ট লৈ আহিছোঁ। নে কি কথা কয়? মই কিয় মানিমে ছাৰ মোৰ গলবাদাৰ থকা বুলি? চা নিশান্ত, এই ৰিপৰ্ট মতেতো গলবাদাৰ হৈছি। যদি তই নিজকে ডাক্তৰ বুলি ভাবিছা তেতিয়াহ'লে মই নাজনো। ছাৰ মোৰ নাম নিশান্ত নহয়, হিমাংশু। তোৰ নাম যদি নিশান্ত নহয়, এখন তই কাৰ নামৰ ৰিপৰ্ট দিছা নাচাই কিয় তই ভালকে? ইয়াতে কাৰ নাম লেখা আছে? অ' ছাৰ ৰ'বক। মই আহি থাকোঁতে একজন মানুহৰ লগত খুন্দা খাইছিলোঁ, কিজানি তাৰ লগতে ৰিপৰ্ট কেইটা উল্টা পাল্টা হৈ যোৱা নাইতো। এই বৈশ্য, এই বাহিৰত থকা পেচেণ্টটো ফটাফট পঠাই দিচোন, ফটাফট। ঐ তোৰ নামটো কি? ছাৰ নিশান্ত কাশ্যপ। আৰু তোৰ নামটো হিমাংশু অ' বৈশ্য? ছাৰ। তন্ধে দুও মোক চেছ কৰি ফেলবিয়ে, ৰিপৰ্ট গেলা উল্টা পাল্টা কৰবি আৰু মোৰ বদনাম আনবি। ঐ তোৰ অলপ ল'ৰা ছোৱালী হোৱাত প্ৰব্লেম আছে হা, তই যা এতিয়া, তোক পিছত মই ট্ৰিটমেণ্ট কৰিম, যা পিছত আহিবি তই। আৰু শুন, তোৰ গলবাদাৰ হৈছি, তোক একেটা ঔষধ লিখি দিছোঁ, তই 1 মাহ খা, তাৰপিছত তই একদিন মোৰ তাতে আহিবি, খহে গলি হা। যা এতিয়া যা, চালা ডাক্তৰৰে বদনাম আনলি হৈ তেনে মাথা চাথা নষ্ট কৰি ফেলবি তন্ধে, যা তন্ধে। সেই এনে কিবা কিবি ভাবি আছিলোঁ। সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু নমস্কাৰ, গ্ৰেট জব বয়। গ্ৰেট জব বয়ছ।